ঘৰত আহি পায়ে আমি দেখিছেনে কোনফালে গৈ আছোঁ আহিলোঁ নাৰায়ণপুৰৰ এইটো চটু মহাৰাজ আমাৰ ওচৰতে থকা চিনেমা হল আৰু যিহেতু ৰুদ্ৰ মুভিখন চলি আছে সেয়েহে সকলোৱে চাই আছে আৰু আহি পায়ে গম পালোঁ ৰবি শৰ্মাও ইয়াত আহিছে আৰু তেওঁকো লগ পালোঁ আৰু পাব্লিকে বহুতেই ভিৰ কৰি দিছে আৰু কোনেও গম নোপোৱাকৈ সঁচাকৈয়ে ৰবি শৰ্মা ওলাই গ'লহি আৰু আমিও খুব এক্সাইটেড লগ পাই আৰু সেয়ে চবেই চেলফি উঠিছে লগতে আমিও উঠিলোঁ আৰু ইমান এজন ভাল মানুহ নহয় আৰু তেওঁৰ অভিনয়ৰ কথাটো ক'বই নালাগে আৰু সেয়েহে লগো পালোঁ আৰু লগ পোৱা হোৱাও নাছিলে আৰু যিহেতু তেওঁৰে মুভিখন চাবলৈ আহিছোঁ আৰু তেখেতকো লগ পালোঁ আৰু এয়া আমাৰ চিটত আমি বহি ল'লোঁ যিহেতু মুভি আছে 2 বজাৰ পৰা আছিল কিন্তু ৰবি শৰ্মা অহাৰ কাৰণে অকণমান লেট হ'ল আৰু এয়া আমি এনেদৰে বহি ল'লোঁ আৰু তেওঁ কোৱা কথাবোৰো শুনিলোঁ